নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইফ ডিএল ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বেয়া খবৰ। বন্ধুসকল, সেই বেয়া খবৰটো হৈছে যিসকল মানুহে জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে সেইসকলৰ বাবে এটি বেয়া খবৰ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আপোনালোকক। যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইফ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব, সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বলক বন্ধুসকল, পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধ হ'ব পাৰে জিঅ' সিম কাৰ্ড। বৰ্তমান দেশৰ প্ৰায় সংখ্যক লোকেই ব্যৱহাৰ কৰে এই জিঅ' সিম কাৰ্ড, কিয়নো অন্য টেলিকম প্ৰতিষ্ঠানসমূহতকৈ জিঅ'ই কম মূল্যত অধিক সেৱা প্ৰদান কৰি আহিছে। জিঅ'ৰ এই সুবিধাসমূহৰ বাবে বাকী টেলিকম প্ৰতিষ্ঠানসমূহৰ গ্ৰাহক দিনকে দিনে হ্ৰাস পাই আহিছে। কিন্তু শেহতীয়া এক খবৰ অনুসৰি জিঅ'ৰ প্ৰায়বিলাক উপভোক্তাৰ সেৱা বন্ধ কৰি দিয়া হ'ব। জিঅ'ৰ সেইসকল উপভোক্তাৰ সেৱা বন্ধ কৰা হ'ব যিসকলে সিম কাৰ্ড কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰিছিল। তেওঁৰ নিজৰ সিম কাৰ্ডখন যিসকলে নিজৰ ডকুমেণ্ট আধাৰ কাৰ্ড দি ক্ৰয় কৰিছিল, সুৰক্ষা সম্পৰ্কীয় দিশৰ পৰা জিঅ'ই এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। যদি এই নিয়ম প্ৰযোজ্য কৰা হয় তেন্তে দেশৰ বহুসংখ্যক লোকে লাভ কৰিব নোৱাৰিব জিঅ'ৰ সেৱা। কিন্তু সেই সম্পৰ্কত জিঅ'ই আলোচনাৰ বহিছে চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সৈতে। জিঅ'ৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে অচিৰেই সমাধান কৰা হ'ব এই সমস্যা। বন্ধু বান্ধৱীসকল, সুৰক্ষা সম্পৰ্কীয় দিশৰ পৰা জিঅ'ই এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে, কাৰণ যিসকল ব্যক্তিয়ে নিজৰ সিম কাৰ্ডখন লওঁতে আধাৰ কাৰ্ড ডকুমেণ্ট হিচাপে দি লৈছিলে তেখেতসকলৰ সেৱাটো বন্ধ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। তো বন্ধু বান্ধৱীসকল, আজিলৈ আমাৰ এই ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিব আৰু আনকো জনাৰ সুযোগ দিব। তো আজিলৈ ইমানেই। থেংক ইউ, ধন্যবাদ। জয় আই অসম।